নমস্কাৰ সকলোকে আশা কৰো সকলোৱে ভালে আছে আৰু আজি আমাৰ ক্লাছত আমি আলোচনা কৰিম পিয়াজেটৰ থিওৰিৰ বিষয়ে আৰু এয়া হ'ব পাৰ্ট 1 আৰু অহাকালে আমি পাৰ্ট 2 ডিসকাশন কৰিম ঠিক আছে ওকে সো পিয়াজেট এই যোনটো টপিক পিয়াজেট থিওৰি আপোনালোকে সিটেড দি আছে আপোনালোকে আসাম টেট দি আছে বাই আহিবলগীয়া 10673 যোনটো ভ্যাকেন্সি ওলাইছে স্পেশাল টিচাৰ ৰিক্ৰুটমেন্টৰ হেয়া দি আছে তাৰ কাৰণে কিন্তু বহুত ইম্পৰ্টেন্ট এটা থিওৰি এইটো হয় ঠিক আছে ইয়াৰে পিছত আমি আৰু থিওৰি আৰু যিমানবোৰ আমাৰ বিশেষ ব্যক্তি আছে পিয়াজেটৰ লগতে যেনেকে কোহলবাৰ্গ আছে ভাইগস্কি আছে এই সকলো মনোবৈজ্ঞানিকৰ আমি কি কৰিম আমি আলোচনা কৰিম তেওঁলোকৰ থিওৰি সমূহ ওকে সো প্ৰথমতে আমি কাৰ বিষয়ে আলোচনা কৰিম আজি আমি আলোচনা কৰিম পিয়াজেটৰ বিষয়ে ঠিক আছে পিয়াজেটৰ বিষয়ে পিয়াজেট কোন আছিল তেওঁ আছিল এগৰাকী সুইস সাইকোলজিষ্ট ঠিক আছে কোন আছিল সুইস সাইকোলজিষ্ট ঠিক আছে আৰু তেওঁ কি থিওৰি দিছিলে আমাক কি আমাৰ চাৰিটা ষ্টেজেস দিছিলে তেওঁ আমাৰ শিশুৰ ডেভেলপ হোৱাৰ চাৰিটা ষ্টেজেস দিছিলে ঠিক আছে কেইটা ষ্টেজেস দিছিলে টোটাল চাৰিটা ষ্টেজেস দিছিলে যাৰ বিষয়ে আমি আমাৰ নেক্সট ক্লাছত ডিসকাশন কৰিম চাৰিটা ষ্টেজেস দিছিলে আৰু তেওঁ আছিলে কনষ্ট্ৰাকটিভিষ্ট তেওঁ আছিলে এজন কনষ্ট্ৰাকটিভিষ্ট What is constructivist? এইটো এটা নতুন শব্দ হয়তো বহুতৰ বাবে হ'ব পাৰে constructivist যোনবোৰ বিলিভাৰ হয় যোনে constructivistত বিলিভ কৰে তেওঁলোকে ভাবে যে শিকোৱাৰ কোনো দৰকাৰ নাই শিশুৱে নিজৰ এক্সপেৰিয়েন্সৰ পৰা নিজে শিকি ল'ব ৰাইট শিশুৰ ভিতৰত সেই কোৱালিটিটো আগৰ পৰাই থাকে যে সি দেখি শুনি বস্তুটো তেওঁ নিজে শিকি ল'ব উইথ দেয়াৰ এক্সপেৰিয়েন্স উইথ দেয়াৰ এনভায়ৰনমেন্ট শিশুৱে নিজে শিকি ল'ব তাক কি বুলি কোৱা হয় সেই চিন্তা ধাৰণাৰ মানুহবোৰক কোৱা হয় কনষ্ট্ৰাকটিভিষ্ট ঠিক আছে বুজি পাইছে আহিব পাৰে কনষ্ট্ৰাকটিভিষ্টৰ ওপৰত প্ৰশ্ন আহিব পাৰে ইয়াৰ মিনিং আহিব পাৰে যে কনষ্ট্ৰাকটিভিষ্ট বিলিভ দ্যাট কি বিলিভ কৰে গতিকে কৈ থলো যে কনষ্ট্ৰাকটিভিজমে বিষ্টে বিলিভ কৰে যে শিশুৱে নিজৰ এক্সপেৰিয়েন্স আৰু এনভায়ৰনমেন্টৰ পৰা নিজে শিকি লয় লাৰ্নিং তেওঁলোকৰ তেনেকে হয় উইথ দেয়াৰ এক্সপেৰিয়েন্স এণ্ড এনভায়ৰনমেন্ট ঠিক আছে আৰু এটা কথা মনত ৰাখিব যে পিয়াজেটে শিশুক কি বুলি কৈছিলে পিয়াজেটে শিশুৰ বাচ্চাবোৰক কি বুলি কৈছিলে লিটল সাইন্টিস্ট বুলি কৈছিলে কি বুলি কৈছিলে লিটল সাইন্টিস্ট বুলি কৈছিলে ঠিক আছে বুজি পাইছে পিয়াজেটে কি কৈছিলে লিটল সাইন্টিস্ট বুলি কৈছিলে ওকে আৰু according to পিয়াজেট আমি কি পঢ়িছিলো মনত আছে নে আমি হেৰিডিটি পঢ়িছিলো হয়নে আমি হেৰিডিটিৰ বিষয়ে পঢ়িছিলো ৰাইট সো according to পিয়াজেট যে ম্যাচুৰেশন কি হৈছে যোনটো ম্যাচুৰেশন হয় বাচ্চাৰ according to পিয়াজেট ম্যাচুৰেশনটো according to পিয়াজেট ম্যাচুরেশন কৰ পৰা আহে ম্যাচুৰিটি বা ম্যাচুরেশন কৰ পৰা আহে হেৰিডিটিৰ পৰা আহে ঠিক আছে ম্যাচুরেশন কৰ পৰা আহে হেৰিডিটিৰ পৰা আহে আৰু এক্সপেৰিয়েন্স হৈছে এক্টিভিটি ৰাইট এক্টিভিটি কৰাৰ পৰা এক্সপেৰিয়েন্স হয় এক্সপেৰিয়েন্সেস কৰ পৰা এটা বাচ্চাই পায় এক্টিভিটিৰ জৰিয়তে যে যিমান এটা বাচ্চাই এক্টিভিটি কৰিব যিমান বিভিন্ন ধৰণৰ কাম কৰিব লাৰ্নিং বাই ডুইং মেথড যোনটো আছে লাৰ্নিং বাই ডুইং থিওৰি যোনটো আছে পিয়াজেটে বিলিভ কৰিছে যে যিমান এটা বাচ্চাই এক্টিভিটি কৰিব কাম কৰিব সিমান তেওঁ এক্সপেৰিয়েন্স পাব আৰু মেচুৰিটি মেইনলি কৰ পৰা আহে মেচুৰিটি আহে আমাৰ হেৰিডিটিৰ পৰা ঠিক আছে মেচুৰিটি কৰ পৰা আহে আমাৰ হেৰিডিটিৰ পৰা ওকে সো ইয়াতে আমি মেইনলি কি পঢ়িব লাগিব ইয়াতে মেইনলি আমি কিছুমান টপিক পঢ়িব লাগিব চাৰিটা ষ্টেজ দিছিলে যেটোৰ বিষয়ে আমি নেক্সট ক্লাছত আলোচনা কৰিম সেই চাৰিটা ষ্টেজৰ বাহিৰে ইয়াতে কিছুমান পইণ্ট আপোনালোকে মনত ৰাখিব লাগিব ঠিক আছে ওকে তো প্ৰথমেতো এইকেইটা চাই লওক ভালকে সুইচ সাইকোলজিষ্ট আছিলে চাৰিটা ষ্টেজ দিছিলে কনষ্ট্ৰাকটিভিষ্ট আছিলে কনষ্ট্ৰাকটিভিষ্টৰ মিনিং মই আপোনালোকক কৈ দিছো আকৌ এবাৰ কৈ দিছো যে শিশু এটাই কেনেকে শিকে কেনেকে লাৰ্নিং প্ৰসেস শিশু এটা ষ্টাৰ্ট হয় থ্ৰু
experience and environment, ঠিক আছে, এণ্ড এনভাইৰনমেণ্ট, যাৰ জৰিয়তে শিশু এটাই নিজে নিজে শিকে। আৰু লিটিল চাইণ্টিষ্ট বুলি কৈছিলে, কোনে কৈছিলে? পিয়াজেটে শিশুসকলক। ঠিক আছে, বলক এতিয়া আমি কি চাম? এতিয়া আমি চাম যে কেইটামান পইণ্ট, কেইটামান ইম্পৰ্টেণ্ট টাৰ্ম বুলি ক'ব পাৰে যি পিয়াজেটে ইউজ কৰিছিলে কগনেটিভ প্ৰচেছৰ ক্ষেত্ৰত। অকে, যে এটা বাচ্চাৰ কগনেটিভ প্ৰচেছটো কেনেকুৱা হয়। কগনেটিভ মানে কি? কগনেটিভ প্ৰচেছ বা এলিমেণ্ট ক'ব পাৰে। ঠিক আছে, হোৱাট ইজ কগনিটিভ? কগনিটিভ প্ৰচেছ মানে আমাৰ মেণ্টেল হেল্থৰ লগত, ব্ৰেইনৰ লগত জড়িত যোনবোৰ বিষয় থাকে। ইয়াতে এটা শব্দ পাব আপোনালোকে। প্ৰথমটো কি? স্কিমা। ঠিক আছে, এক নম্বৰ কি? এক নম্বৰ হৈছে স্কিমা। স্কিমা মানে কি? স্কিমা স্কিমা হৈছে এনেকুৱা কিছুমান বক্সেছ যে আমাৰ ব্ৰেইনৰ ভিতৰত আছে। যেতিয়া আমি কি কৰো, আমি এদিনত কিমান কথা শিকো, হয়নে? আমি এটা দিনত আমি কিমান কথা শিকো, গতিকে সেই কথাবোৰ, ঠিক আছে, সেই কথাবোৰ আমাৰ ব্ৰেইনৰ বিভিন্ন ধৰণৰ বক্সত থাকে। তাক কি বুলি কোৱা হয়? স্কিমা বুলি কোৱা হয়। এই যে আমাৰ ব্ৰেইনটো, এইটো ব্ৰেইন হোৱা নাই বাৰু, তথাপিও আপোনালোকে মানি লওক যে এইটো ব্ৰেইন। গতিকে এই ব্ৰেইনটোত বিভিন্ন ধৰণৰ কি থাকে? বক্সেছ থাকে। অকে, বক্সেছ থাকে। গতিকে এই বক্সেছবোৰৰ ভিতৰত বিভিন্ন ধৰণৰ কি থাকে? আমাৰ নলেজ থাকে, যাক কি বুলি কোৱা হয়? যাক স্কিমা বুলি কোৱা হয়। এতিয়া ইয়াৰ পিছত কি হ'ব? আৰু কেইটামান বস্তু আমি পঢ়িব লাগিব। এছিমিলেশ্যন, ঠিক আছে, ইয়াৰ পিছত আমি কি পঢ়িম? এছিমিলেশ্যন, এই এটা টাৰ্ম। তাৰ পিছত আমাৰ কি হ'ব? ইকুইলিব্ৰেশ্যন, ঠিক আছে, বুজা গৈছে? assimilation, equilibration, okay, new situation, তাৰ পিছত কি হ'ব? accommodation। এতিয়া আমি বুজিম এই চাৰিটা টাৰ্ম। ওকে, ওৱান বাই ওৱান আমি আহি আছো। ঠিক আছে, হোৱাট ইজ এছিমিলেশ্যন? মই এটা আপোনালোকক সাধু কথা শুনাই আছো। সেই সাধু কথাটো শুনি পিনে আপোনালোকে বস্তুটো বুজি পাব। ঠিক আছে, এটা সৰু বাচ্চা আছিলে। ঠিক আছে, তো বাচ্চাটো 3-4 বছৰ হৈছে, আৰু মেকুৰী তাৰ আগেদি গৈ আছিলে, এটা মেকুৰী। ঠিক আছে, এতিয়া সেই পাৰ্টিকুলাৰ বস্তুটো, সেই প্ৰাণীটোৰ নাম যে মেকুৰী বা কেট, বাচ্চাটো জনা নাছিলে। তো যেতিয়া মাকক ক'লে যে মা এইটো কি হয়, তো মায়ে ক'লে এইটো মেকুৰী হয়, ইটছ এ কেট। বুজি পাইছে? সো এতিয়া বাচ্চাটোৰ মূৰত কি হ'ল? বাচ্চাটোৰ স্কিমাত কি হ'ল? এটা নিউ নলেজ সোমাল নে নাই? এটা নতুন নলেজ সোমালে যে কি ইটস এ কেট, যে চাৰিঠেঙীয়া যিমানবোৰ প্ৰাণী আছে তাক কি বুলি কোৱা হয়? কেট বুলি কোৱা হয়। তেনেকে বাচ্চাটো ভাবি ললে, গতিকে নিউ নলেজ। ঠিক আছে, এছিমিলেশ্যন মানে কি? নিউ নলেজ আপোনালোকৰ মাইণ্ডত সোমোৱা, আপোনালোকৰ স্কিমাত নিউ নলেজ সোমোৱা। তাৰপিছত কি আছে? তাৰপিছত হৈছে ইকুইলিব্ৰেশ্যন। এইটো কি হৈছে? এইটো এটা বেলেন্সিং পাৰ্ট হয়। ইকুইলিব্ৰেশ্যনৰ আগত আপোনালোকে বুজিব লাগিব নিউ চিটুৱেশ্যন। ঠিক আছে, এইটো ইকুইলিব্ৰেশ্যন বুজিম, অকমান স্কিপ কৰিলো, স্কিপ কৰি আমি নিউ চিটুৱেশ্যনলৈ গলো। হোৱাট ইজ নিউ চিটুৱেশ্যন? এতিয়া বাচ্চাটো কি হ'ল? আকৌ নেক্সট ডে কি হ'ল? সি এটা কুকুৰ দেখিলে, আৰু কুকুৰটোকো সি কি বুলি ক'লে? মেকুৰী বুলি ক'লে, যে ইটছ এ কেট, এইটো এটা মেকুৰী হয়। তেতিয়া তাৰ মাকে শুনিলে কথাটো, যে কুকুৰক কিয় মেকুৰী বুলি কৈ আছে। তেতিয়া বাচ্চাটোৱে ক'লে যে তুমি চোন কৈছিলা সেইদিনাখন সেইটো কেট। মানে বাচ্চাটোৱে কি ভাবি লৈছিলে? যে 4খন ভৰি থকা সকলো প্ৰাণীয়ে কেট হয়, মেকুৰী হয়, ৰাইট? সো তেতিয়া মাকে ক'লে যে সকলো 4টা ভৰি থকা প্ৰাণী কি নহয়? কেট নহয়, এইটো ডগ হয়, এইটো কুকুৰ হয়। তেতিয়া কি হ'ল? তাৰ নিউ চিটুৱেশ্যন এটা ক্ৰিয়েট হ'ল। যেতিয়া সেই কুকুৰটোক দেখিছিলে, তাৰ আগত এটা নতুন চিটুৱেশ্যন আহিলে, আৰু সেই নতুন চিটুৱেশ্যনৰ পৰা সি কি শিকিলে? সি মডিফাই কৰিলে, তাৰ নিউ নলেজটোক কি কৰিলে? মডিফাই কৰিলে। কি কৰিলে? একমোডেশ্যন মানে কি? মডিফাই ইয়ৰ নলেজ, ৰাইট? একমোডেশ্যন মানে কি? মডিফাই ইয়ৰ নলেজ।
এতিয়া আহিছো ইকুইলিব্ৰেশ্যন। ইকুইলিব্ৰেশ্যন হৈছে এটা বেলেন্সিং চিটুৱেশ্যন। আমাৰ নিউ নলেজ আৰু মডিফাইড নলেজৰ মাজত এটা বেলেন্স সৃষ্টি কৰে কিহে? ইকুইলিব্ৰেশ্যন। ইটস এক সেকেন্ড, বেলেন্সিং চিটুৱেশ্যন। ঠিক আছে, ইটস এ বেলেন্সিং চিটুৱেশ্যন। এতিয়া মাকে যেতিয়া কৈছে যে এইটো কুকুৰ হয়, এতিয়া তাৰ মানে এইটো নহয় যে সি যোনটো এচিমিলেশ্যন কৰিছিলে, প্ৰথমে যোনটো নলেজ আয়ত্ত কৰিছিলে যে সেইটো মেকুৰী, সেইটো সি পাহৰি যাব, তেনেকুৱাটো হ'ব নোৱাৰে। এটা বেলেন্স মেইনটেইন কৰিব লাগিব নে নাই? কাৰণ আমাৰ লাইফত সদায় নতুন নতুন চিটুৱেশ্যন আহে আৰু সদায় নতুন চিটুৱেশ্যনত আমাৰ মেবি প্ৰিভিয়াছ নলেজটো আমি অকমান মডিফাই কৰি পিনে আমি ইউজ কৰিব লাগিব লাইফত, হয়নে? গতিকে সেই যে মডিফাই আমি কৰো, আমাৰ কাৰেণ্ট চিটুৱেশ্যন, আমাৰ পাষ্ট চিটুৱেশ্যনৰ যিবোৰ বস্তু আমি বেলেঞ্চ, যিটো বস্তু কৰো, তাক কি বুলি কোৱা হয়? ইকুইলিব্ৰেশ্যন বুলি কোৱা হয়। বুজি পাইছে? ক্লিয়াৰ? গতিকে এয়া আছিলে পিয়াজেটৰ কগনিটিভ প্ৰচেছ, যে বাচ্চা এটাৰ কগনিটিভ প্ৰচেছ কেনেধৰণে হয়। অকে, কি কি এলিমেন্টস আছে কগনিটিভ এলিমেন্টস বোৰ। সো এয়াই হৈছে কগনিটিভ এলিমেন্টস: স্কিমা, এসিমিলেশন, ইকুইলিব্রেশন, নিউ সিচুয়েশন এন্ড একমোডেশন। যদি কিবা ডাউটস আছে আপোনালোকে নিশ্চয় কমেন্ট সেকশনত সুধিব। ওকে, একেবাৰে সংকোচ নকৰিব, সকলো ধৰণৰ ডাউটস ইয়াতে আপোনালোকক আমি ক্লিয়াৰ কৰাই দিম। আৰু নেক্সট ক্লাছত আমি পঢ়িম কি? পিয়াজেটৰ 4টা ষ্টেজেছ অফ ডেভেলপমেন্ট। ইয়াৰ পৰা আপোনালোকে প্ৰশ্ন এক্সপেক্ট কৰিব পাৰে, মানে আহিব। যিমান কেইটা থিয়ৰি মই পঢ়াম তাৰে পৰা কিন্তু প্ৰশ্ন আহিব। ঠিক আছে? আৰু যদি আপোনালোকে প্ৰপাৰ নোটস বিচাৰিছে, মক টেষ্ট বিচাৰিছে, আপোনালোকৰ আহিবলগীয়া CTET, আপোনালোকৰ আহিবলগীয়া ATET বা স্পেচিয়েল ৰিক্ৰুইটমেন্ট যোনটো ওলাইছে এইবাৰ, তাৰে বাবে তেন্তে আপোনালোকে তলত দিয়া নম্বৰত কল কৰিব। আপোনালোকে আমাৰ পেইড কোৰ্চতো এডমিশ্যন ল'ব পাৰে। ওকে, গতিকে আজিৰ ক্লাছটো আছিলে ইমানেই। ধন্যবাদ।